পুৰণি অঞ্চলত মিস্ত্ৰী যোগালী যিসকল আছে তেওঁলোক আজি ইয়াত একলগ হৈছে। এইখন আচলতে ৰাজনৈতিক সভা নহয়, এই সভাখনত তেওঁলোকৰ সমস্যা সম্পৰ্কে অৱগত কৰিবৰ কাৰণে সভাখন গোটাইছে। তেওঁলোকে চৰকাৰী যিখিনি সা সুবিধা ইঞ্চুৰেঞ্চ আৰু লগতে তেওঁলোকে কিছুমান নিৰাপত্তাহীনতাত ভুগিছে। কাম কৰাই পইচা নিদিয়ে, কোনোবাই মাৰপিট কৰে। সেইকাৰণে মই তেওঁলোকক পৰামৰ্শ দিলোঁ যে তেওঁলোকে সংগঠিত হওক, মিস্ত্ৰীৰ সন্থা খোলক, লাগে ময়ো উপদেষ্টা থাকিম, আমাৰ বিষয়ববীয়া উপদেষ্টা থাকিম। ইয়াত দৰকাৰে তেওঁলোকৰ কাৰ্যালয় নিৰ্মাণ কৰি দিম। তেওঁলোকক আমি ৰেজিষ্ট্ৰেশ্যন কৰি সংগঠিত কৰি চৰকাৰী সা সুবিধা দি আৰু ভৱিষ্যতে তেওঁলোকে যাতে মিস্ত্ৰী কাম কৰোঁতে কোনেও অত্যাচাৰ কৰিব নোৱাৰে তাৰ কাৰণে আমি পদক্ষেপ গ্ৰহণ কৰিম। এইখিনি কথা পাতিবলৈকে ইয়াত আহিলোঁ। তেওঁলোকে মোক গামোচাৰে সম্বৰ্ধনা জনাইছে, বিশ্বাস ৰাখিছে। ময়ো অত্যন্ত সুখী যে চতিয়াৰে আমাৰ আচলতে মিস্ত্ৰী যোগালীসকল মোৰ নিজৰ ভাই নিচিনা। এইসকলৰ লগত আজি লগ হৈ কথা পাতিলোঁ, দিনটো মিটিং কৰি আছোঁ। তেওঁলোকক অভিনন্দন জনাইছোঁ আৰু লগতে ভোটটো সুবিধা পাই বিচাৰি দিলোঁ। গতিকে তেওঁলোকেও পজিটিভ সঁহাৰি আগবঢ়াইছে। মই আশা কৰিছোঁ মিস্ত্ৰীসকল সংগঠিত হ'ব, তেওঁলোকৰ ভাল হ'ব আৰু তেওঁলোকক আমি আগুৱাই লৈ যাব পাৰিম, তেওঁলোকক নিৰাপত্তা দিব পাৰিম। তাৰ কাৰণে মই তেখেতসকলৰ সহযোগিতা বিচাৰিছোঁ। সকলোকে ধন্যবাদ।